Hello everyone, welcome to my another study blog. আজি ৰাতিপুৱা 7:40 মানত উঠিলো। অলপমান উঠোতে দেৰি হ'ল কাৰণ ৰাতিও দেৰি হৈছিলে আৰু অলপ পঢ়ি তাৰ পিছত কামত লাগিলো। গা ধোৱাৰ আগতে মই আজি বিছনা সেইবিলাক পাৰিলো। কেতিয়াবা দেৰিকে পাৰো, কেতিয়াবা আগতে পাৰি লওঁ। যেতিয়া মন যায় তেতিয়া কামবিলাক কৰোঁ। এনেও ৰুমত কোনো নাহে, গতিকে নিজৰ সুবিধা অনুসাৰে সকলো কাম কৰোঁ কাৰণ পঢ়ো যেতিয়া। আৰু আজি এইকেইদিন ইমান গৰম আছিলে, আপোনালোকে গম পায় আৰু সকলো ঠাইতে গৰম। মই একদম ভিডিঅ' বনাবলৈ মন যোৱা নাছিলে, ইমান বেছি গৰম। আধা বনাই মই সদায় দিনত বাদ দিওঁ আৰু ইমান গৰমত পঢ়াও বহুত বেছি হোৱা নাই। আৰু হাই ছেকেণ্ডেৰী পৰীক্ষাটো দি আহিয়ে মই তেতিয়াই ডিচিশ্যন লৈছিলোঁ যে ডিগ্ৰীটো নিদিওঁ। এইকেইদিন মই টেটৰ প্ৰিপাৰেশ্যনে কৰি আছোঁ। আজি বহুত দিনৰ মূৰত ভাবিলোঁ ভিডিঅ' এটা বনাওঁ কাৰণ বহুত দিন বনোৱা নাই, আপোনালোককো লগ পোৱা নাই। আপোনালোকৰ খবৰ কেনেকুৱা জনাব আৰু পঢ়াৰ প্ৰস্তুতি কেনেকুৱা সেইটোও জনাব। আৰু নেক্সট সকলোৰে ডিগ্ৰী লেভেলটো আছে, মই কিন্তু নিদিওঁ, মই টেটৰ প্ৰিপাৰেশ্যনে কৰি আছোঁ। আৰু আজিও মই টেটৰ প্ৰিপাৰেশ্যন, আজিৰ পৰা মই ষ্টাডি ব্লগ আৰম্ভ কৰিছোঁ টেটৰ বাবেই। আৰু চেলেঞ্জ যোনটো ল'ম বুলি কৈছিলোঁ সেইটো ঘৰৰ পৰা আহি পিনে একেবাৰে পূজাৰ পাছত ল'ম, কাৰণ এতিয়া ল'লে আকৌ আধাতে মোৰ ষ্টপ হৈ যাব পাৰে, কাৰণ ইফাল সিফাল অহা যোৱা কৰা সেইবিলাক। আৰু OMR চিটো এইবাৰ দি দিব। অলপমান প্ৰচেছটো ভাল নিচিনাই লাগিছে। কিন্তু লটাৰী ছিষ্টেমো হ'ব, অকণমান ভাগ্যও লাগিব। যদি একে নাম্বাৰ পায় তেতিয়া লটাৰী ছিষ্টেমত দিয়া হ'ব, এজনকহে দিব পাৰিব। ষ্টুডেণ্ট বেছি কাৰণে সেইটো হৈছে, গতিকে ভাগ্য আৰু কষ্ট দুয়োটাই লাগিব চাকৰি পাবলৈ। এই দুয়োটা হ'লে আপোনালোকে চাকৰি পাব। চিটেটৰো এপ্লাই হৈ আছে, আপোনালোকে গম পাই চাগে। মই এপ্লাই কৰিলোঁ কাৰণ আগৰবাৰ মই পাছ কৰিছিলোঁ, কিন্তু একদম 90ৰ ঘৰতে পালোঁ। মই অলপমান যদি ইনক্ৰিজ কৰিব পাৰোঁ, সেইবাবে মই আকৌ এপ্লাই কৰিছোঁ এইবাৰ। আপোনালোকেও কৰে যদি জলদি কৰি ল'ব, এইকেইদিনতে এক্সাম চেণ্টাৰ অলপ প্ৰব্লেম হয় পাবলৈ। হাই এভৰিৱান, আপোনালোকৰ কি খবৰ? সকলোৱে ভালে আছেনে? আৰু এক্সাম কেনেকুৱা হ'ল? বহুত দিনৰ মূৰত আজি ভিডিঅ' বনাইছোঁ। এক্সামৰ আগতে বনোৱা, বহুত দিন বনোৱা নাছিলোঁ। গৰমকৈ ইমান গৰম পৰিছে, ভিডিঅ' বনাও আধা আৰু আধা বনাবলৈ ইচ্ছা নাযায়, সেইবোৰ বনোৱা নাই। আজি ভাবিলোঁ বহুত দিনৰ মূৰত আপোনালোকৰো খবৰ লওঁ আৰু এক্সামৰ খবৰ, আপোনালোকৰ কেনেকুৱা এক্সাম হ'ল সেইবিলাকো কমেণ্টত জনাব। আৰু মোৰ এক্সামৰ কথা কৈ দিওঁ, ADREৰ যোনটো হাই ছেকেণ্ডেৰী লেভেল এইটো দিলোঁ। আৰু আপোনালোকেতো জানে মোৰ মেথছ কৰা নাছিলোঁ, GK আৰু ইংলিছখিনি বেছিভাগৰ ভালেই হৈছে কাৰণ ইজিয়ে আহিছিলে। সেই দুটা পাৰ্ট ভালেই হৈছিলে, কিন্তু অংক আগৰবাৰ কৰা নাছিলোঁ যে, যোনকেইটা অকণমান ইজি সেইকেইটা কৰিলোঁ। কিন্তু মোৰ মতেদি কাট অফ হাই যাব, ইমান আশা কৰা নাই মই, কাৰণ মেথছ পাৰ্টটো এৰিয়ে দিছিলোঁ। আৰু তেতিয়াৰ পৰা মই ভাবিলোঁ যে এনেই দি যাব। আগতে আপোনালোকক ডিচিশ্যন লৈছিলোঁ এটা, আপোনালোকক কৈছিলোঁ যে পৰীক্ষা মই ডিগ্ৰীটো নিদিবও পাৰোঁ। আৰু সেইটোৱে মই ভাবি হাই ছেকেণ্ডেৰী পাছৰ পৰীক্ষাৰ পিছদিনা নপঢ়িলোঁ, তাৰ পিছৰ দিনৰ পৰা মই টেটয়ে পঢ়ি আছোঁ। কাৰণ এনেই দিব যায় লাভ নাই, কাৰণ মেথছখিনি নকৰিলোৱে আৰু এতিয়া কৰিব টাইমো নাই। যোনে মেথছ কৰিছে তেওঁলোকে ভালদৰে দিব পাৰিব, কাৰণ বহুত বেছি টান মেথছো অহা নাই হাই ছেকেণ্ডেৰী লেভেলটো। ডিগ্ৰীটো ঠিকেই আহিব। এতিয়া মই ডিগ্ৰীটো নিদিওঁ বুলি ভাবিলোঁ, সেইবাবে মই টেটৰ কাৰণেই লাগি গৈছোঁ। কিন্তু ভিডিঅ' বনাব পৰা নাই। মই আপোনালোকক কৈছিলোঁ 21 দিনৰ চেলেঞ্জ ল'ম বুলি, কিন্তু এতিয়া মানে এক্সামৰ পিছত ঘৰো যাব লাগিব আৰু পূজা আহিছে। পূজাতো মই মাৰ ঘৰতো যাম, মানে ভাবিছোঁ তাৰ পৰা আহিয়ে কণ্টিনিউ কৰিম, কাৰণ এতিয়া মাজত এতিয়া যদি আৰম্ভ কৰোঁ আকৌ মাজতে গেপ পৰি যাব। এনেই মই আজি ব্লগ বনাইছোঁ, আজি আপোনালোকৰ খবৰ লওঁ। আৰু বহুত দিন গৰম, এনেকুৱা গৰম পৰিছে আৰু ৰ'দ পুৰা দিছে, আৰু হাজবেণ্ডৰো মাজতে বেমাৰ হ'ল, সেইকাৰণে বনোৱা নহ'ল ভিডিঅ'। আজি বহুত দিনৰ মূৰত ভিডিঅ' বনাইছোঁ। আপোনালোকৰ এক্সাম কেনেকুৱা হ'ল কমেণ্টত জনাব, আৰু আপোনালোকে কেনে আছে সকলো জনাব। আৰু পূজাৰ বজাৰ কৰিছেনে নাই সকলোবিলাক জনাব কমেণ্টত। আৰু এতিয়া মই ৰাতিপুৱা অলপ দেৰি পঢ়িলোঁ, 1:30 বাজিলে। এতিয়া মই ভাবিছোঁ পঢ়োঁ, ইমান গৰমত টোপনিও নাহে আৰু ৰাতিও মানে টোপনি নাহিব যদি দিনত শুই দিওঁ। মানে ভাবিছোঁ পটককৈ অলপ দেৰি পঢ়োঁ, তাৰপিছত অলপমান শুলেও শুম। আৰু সেয়াই আকৌ আপোনালোকক লগ পাই আছোঁ।
মাজে মাজে হেল্ডি খাবলৈ ট্ৰাই কৰোঁ আৰু আজিও মই ভাতৰ সমানে চব্জি আৰু তিয়ঁহ ফাইবাৰ আৰু কণী প্ৰটিন একদম বেলেঞ্চ মিল এটা ল'লোঁ লাঞ্চত। আৰু তাৰপিছত লাহে লাহে কেতিয়াবা যেতিয়া ভিডিঅ' চাওঁ তেতিয়া ভাবোঁ একদম হেল্ডি লাইফষ্টাইল ফ'ল' কৰিম, কিন্তু সদায়তো আমাৰ নহয়। কেতিয়াবা বাহিৰৰ খাব মন যায়, কেতিয়াবা মিঠাও খাব মন যায়, কিন্তু যিমান পাৰি চেষ্টা কৰোঁ বাহিৰৰ নাখাবলৈ। কেতিয়াবা বেছি হয়, কেতিয়াবা কম হয়, কিন্তু লগে লগে আমি গম পায়ে যাওঁ। মোৰতো ঘৰৰ খাই থাকিলে একো প্ৰব্লেম নহয় গেষ্ট্ৰিকৰ, কিন্তু যেতিয়া বাহিৰৰ খাওঁ সেই দিনাই মানে প্ৰব্লেম হৈয়ে যায়। আৰু মই টেবুল ক্লথখনো ধুই দিছিলোঁ আৰু নতুনকৈ পাৰিলোঁ। কিতাপসমূহো ঠিক কৰি ল'লোঁ, কাৰণ এডিআৰই কিতাপবিলাক অলপ অঁতৰাই কোনখিনি টেটৰ কাৰণে ইম্পৰ্টেণ্ট সেই বহীখিনিও মই আজি ধুনীয়াকৈ ৰাখিছোঁ। অলপমান চাফা তাফা হ'লে টেবুলখন পঢ়ি ভাল লাগে। আজিকালি আপোনালোকে হাই ছেকেণ্ডেৰী পৰীক্ষা দি গম পাইছে চাগে, পেটাৰ্ণ বহুত চেঞ্জ হৈছে আগতকৈ। আগতে যেনেকৈ পেপাৰত বস্তুবোৰ আহিছিলে, যেনেকৈ নেশ্যনেল পাৰ্ক সুধিব, নহ'লে বা আপোনালোকৰ কিবা অভয়াৰণ্যৰ কথা সুধিলে, সেইবিলাক বস্তু আজিকালি নহা হ'ল। বহুত টান টান বস্তু আহিছিলে, যোনখিনি ইজি, কিন্তু যোনখিনি 80% মান ইজি আহিছে আৰু 20% মান যোনখিনি জিকে সেইখিনি একদম ৱৰ্ল্ড জিঅ'গ্ৰাফী দিছে। চ' আজিকালিৰ পেটাৰ্ণ বহুত চেঞ্জ হ'ল আৰু আমি সেই পেটাৰ্ণৰ মতেই পঢ়ি যাব লাগিব। গতিকে টেটৰ বাবে মই এতিয়াৰ পৰাই ৰেডি হৈ ল'ম বুলি ভাবিছোঁ। এতিয়াই টাইম ভালকৈ নোটছ বনাই পঢ়া। দিনত 3 ঘণ্টাই পঢ়িলোঁ, তাৰপিছত কিবা কিবি কাম কৰোঁতে অলপমান টাইম গ'ল, আকৌ পঢ়িবলৈ বহিলোঁ মই। আজি মই ইংলিছ পঢ়িলোঁ বহুত দিনৰ মূৰত। ইংলিছো বহুত আহিব আৰু ইংলিছ কেনেকুৱা আহে ক'ব নোৱাৰি, কেতিয়াবা টান আহে। যেনেকৈ হাই ছেকেণ্ডেৰীৰ ইংলিছখিনি ঠিকে আছিলে, ইজিয়ে আছিলে, কিন্তু টেটৰ কি হয় ক'ব নোৱাৰি। আমি ইজি আহক টান আহক আমি প্ৰিপাৰেশ্যন ভালদৰে কৰি যাব লাগিব। কেতিয়াবা মানে কি হয়, টান পঢ়োঁতে ইজি যোনখিনি হয় আমি নোৱাৰোঁ। গতিকে ইজি টান সকলো আমি ভালদৰে পঢ়ি যাব লাগিব কিবা এটা পৰীক্ষা পাছ কৰিবলৈ হ'লে। আৰু যিমান মই ভিডিঅ' চাওঁ, ইণ্টাৰভিউ চাওঁ, সকলোৱে কয় যে এটা সৰু এক্সাম হওক ডাঙৰ এক্সাম হওক, একদম দিন ৰাত এক কৰি পঢ়িলেহে চাকৰি পোৱাটো আজিৰ দিনত সম্ভৱ। আগতে আছিলে 6 ঘণ্টা 3 ঘণ্টা পঢ়ি ধুনীয়াকৈ পাই যায়, কিন্তু দিন ৰাত এক কৰি নপঢ়িলে আজিকালি চাকৰি পোৱাটো টান। এডিআৰইটো গ'লেই আৰু এতিয়া আমাৰ হাতত এটাই আছে, আৰু আপোনালোকৰ চাগে এডিআৰইও ভালেই হৈছে। মোৰতো এডিআৰই ইমান আশা কৰিব নোৱাৰি, কাৰণ মেথছটো বাদ দিছোঁ। চ' মই এতিয়া মোৰ হাতত অকল টেটে আছে, গতিকে টেটটো মই ভালদৰে পঢ়িব লাগিব। আৰু টেটটো মই দিম বুলি কিয় ভাবিলোঁ, পেডাগজিৰখিনি ইয়াতো আছে তাতেও আছে, চ' পেডাগজিখিনি একেলগে হৈ যাব। চ' মাৰ্কছখিনি অলপমান ইনক্ৰিজ হ'লেও মই ইউপিৰ কাৰণে এপ্লাই কৰি থ'ব পাৰিম, কাৰণ এইবাৰতো 90 ঘৰত আছে। গতিকে ইউপিত পাওঁ নে নাপাওঁ বহুত সন্দেহ আছে। সেইবাবে মই নেক্সট টাইমৰ কাৰণে প্ৰিপেয়াৰ হ'ম বুলি একেলগে ভাবিছোঁ, একেলগে প্ৰিপাৰেশ্যন হৈ যাব। আৰু সেয়া ইংলিছখিনি আজি পঢ়ি আছিলোঁ, মডেল ভাৰ্ব, অক্সিলাৰী ভাৰ্ব। আৰু এতিয়া ডিটেইল চিলেবাছ দিয়া নাই ইংলিছৰ, কিন্তু আগৰ মতেই মই পঢ়ি আছোঁ। অসমৰ কবিসকলো আগৰ মতেই, আৰু ইংলিছৰ চিলেবাছটো আগৰ মতেই, পেডাগজিও আগৰ মতেই। আৰু এপ্লাইটো এতিয়াও ষ্টাৰ্ট হোৱা নাই, কিন্তু নেক্সট যেতিয়া হ'ব পটককৈ এক্সাম পাতি দিব, কাৰণ মে'ত এপইণ্টমেণ্ট দিব লাগিলে এক্সামটোতো আগতেই পাতিব লাগিব। তাৰ পাছত আৰু ৰিজাল্ট চেক কৰা বহুত কাম আছে। মই ভাবিছোঁ যে জানুৱাৰী বা ফেব্ৰুৱাৰীত হয়তো পাতিব। আৰু যেতিয়াই পাতক লাগিলে, কিন্তু আমি প্ৰিপাৰেশ্যন হাই কৰিব লাগিব। আগৰবাৰৰ পেপাৰ আপোনালোকে চাব পাৰে কিমান টান পেপাৰ আহিছিলে। মোৰ লগত আছে, কেতিয়াবা মই ডিছকাছ কৰিম আপোনালোকৰ লগত। আৰু আগৰবাৰ মই পাইছিলোঁ 110 পালে OBC হিচাপততো পাছ কৰে, কিন্তু মোৰ জেনেৰেলৰ বাবে 120 লাগিছিলে। চ' আগৰবাৰ একদম অলপমানৰ কাৰণে কম হৈ গ'ল। চ'
এইবাৰ সেইখিনি কৰিব নোৱাৰোঁ কাৰণ এইবাৰ হ'ব কাট অফ ছিষ্টেম এটা পাছ কৰি আমাৰ বেছিকৈ পাব লাগিব তেতিয়াহে কাট অফ হ'ব হয়তো 60% পালেও নাপাব পাৰে কুৱেশ্যন পেপাৰৰ ওপৰত ডিপেণ্ড কৰিব তাৰপিছত ৰাতি আজি খালোঁ ৰাগী বাজৰা আৰু মই তাতে কিবাকিবি চব্জি দি দিলোঁ কেপচিকাম গাজৰ পিঁয়াজ এইবিলাক সৰু সৰুকৈ কাটি মালপোৱা টাইপ হিন্দীত চিলা বুলিও কয় আৰু এইটো খালে ৱেইট লছৰ কাৰণে অলপমান ভাল সেইবাবে আজি এইটোৱে খাওঁ বুলি ভাবিলোঁ অলপমান মোৰ ৱেইট আগতকৈ কমিছে 1 কেজিমান অলপমান হেল্ডি খাওঁতে ডিনাৰ হৈ গ'ল ৰেডি আৰু কণী এটাও খালোঁ লগতে কিবা কণীত আজি বেঙেনা দি বনাইছিলে কেনেকৈ নাজানো হাজবেণ্ডে বনালে এয়াও খালোঁ ভালেই লাগিছিলে বেঙেনা দিয়া বুলি একদম গম নাপায় বেঙেনাবোৰ সৰু সৰুকৈ কাটি দিছিলে আৰু ৰাতি শোৱাৰ আগতে খালোঁ অলপমান গাখীৰ আকৌ নেক্সট ব্লগত আপোনালোকক লগ পাম আজি হ'ল মোৰ 4.5 ঘণ্টাৰ ওচৰা ওচৰি নেক্সট ব্লগত আকৌ লগ পাই আছোঁ বাই বাই